Hello guys, welcome back to my YouTube channel. আজি আমি গৈ আছোঁ আপোনাৰ ডিমাপুৰৰ পৰা গোলাঘাট। বলক গৈ থাকোঁ। গাইছ হোটেলৰ পৰা আহিলোঁ আৰু ওলাই। এতিয়া আমি এইটো প্ৰসেনজিৎ দা, এইজন ছাৰ। আমি খাব আহিছোঁ আপোনাৰ চাট্টু। এইটো আপোনাৰ চাট্টু। এই কেইটকা লৈছে এইটো? 50 টকা। 50 টকা লৈছে এইখিনিত আপোনাৰ চাট্টু। এই পিঁয়াজ চিয়াজ দি বঢ়িয়া বনায় আৰু ইয়াতে আপোনাৰ জলকীয়া চলকীয়াও আছে বাৰু ইয়াতে। হ'ব লৈ ল'লোঁ চাট্টু, দেখাই দিওঁ। কেনেকুৱা? মজা 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 হৈছে বোলে। প্ৰসেনজিৎ দা আনিছে খাবৰ কাৰণে। প্ৰসেনজিৎ দিলে বোলে, প্ৰসেনজিৎ দিলে মানে পইচাটো ইয়াৰে। মই ফকটিয়াই মাৰি দিলোঁ। গাইছ আহি গ'লোঁ বাৰু তাৰ পৰা আপোনাৰ ছাৰহঁতক লৈ কিনে চট্টুটো খাই ওলাই আহিলোঁ। এতিয়া আপোনাৰ আহি গোলাঘাট পামেই আৰু বেছি দূৰ নাই আৰু আপোনাৰ ইয়াৰ পৰা আৰু 25 কিলোমিটাৰমান আছে। বলক গৈ থাকোঁ গাইছ। তেয়াৰ গাইছ আহি আপোনাৰ শান্তিপুৰ ৰখিলোঁ অকণমান ইয়াতে। এইখন আপোনাৰ বজাৰ, সৰু বজাৰ। ছাৰত গ'লোঁ আৰু ছাৰ্ভে কৰিব। মই আৰু কি কৰিম, ইফালে গাড়ীত বহা এইবিলাকে কাম আৰু। এইটো পৰা শান্তিপুৰৰ মন্দিৰ, এইটো শিৱ মন্দিৰ। এইখন আপোনাৰ গাড়ীখন। এইটোৱে ৰ মাৰ্কেট। এই সৰু চক আৰু বেছি ডাঙৰ নহয় চকটো। গাইছ আমি আপোনাৰ তাৰ পৰা ওলাই আহিলোঁ বাৰু। ওলাই আহি শ্বিলং অকণমান ৰখিলোঁ। এতিয়া আপোনাৰ গৈ থাকোঁতে আপোনাৰ ৰাস্তাত আপোনাৰ এইটো গৰম পানী যে আছে, গৰম পানী এইখিনি পাইছোঁ। চাই আহোঁ বলক, আপোনালোকেও চাব। টিকেট ল'ব লাগিব। এইটো গাইছ টিকেট লৈ ল'লোঁ। আপোনাৰ এইটো পাৰ পাৰ্চন আপোনাৰ 20 টকা, বেছি নহয় বাৰু। আপোনাৰ এই পাৰ্কৰ নিচিনা, এইটো পাৰ্ক ন। এইটো আপোনাৰ গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী। গৰম পানী ক'ৰ পৰা ওলায়? আপোনাৰ আই লাভ গৰম পানী। পাৰ্কৰ নিচিনাই নহয় এইটো। ভিউ চাওক না গাইছ, কি ধুনীয়া ভিউ, মানে ভাল লাগে আৰু আহি কিনে। গ্ৰীণ গ্ৰীণ এইটোৱে গাইছ গৰম পানী পুখুৰী। এই আপোনাৰ তাতে উতল আহি আছে, এইটো উতল আহি আছে। ये चीज दो जगह में, अफ्रीकन कंट्री में पैसा भी देना पड़ता है क्या? इंडिया का यहाँ पे দিব পাৰে দিল্লী। पैसा देना पड़ता है। सब फेंकते हैं पानी तो दिखाई देता है कि इतना क्लीन है सर। नीचे में क्या है नहीं है सब, वो तो फिर भी और भी हो जाएगा क्लीन। পানীটো গৰম গাইছ, সঁচাকৈ গৰম। अरे यार पानी इतना गर्म पानी में तो नहाने के काम आ जाए। চাইণ্টিষ্টে গম পোৱা নাই ন, এইটো আপোনাৰ এইটো উতল আহি আছে। उधर भी उबल रहा है ना, जो हर जगह उबल रहा है। आपका मोबाइल तो वाटर प्रूफ है ना सर? हाँ वाटर प्रूफ है, मैं रिस्क नहीं लेता। ये ठंडा में विंटर এইটো কৈছে এতিয়া বেছিকৈ আহিছে মানে উতলটো। नेचुरल है, हमारे यहाँ भी है। हमारे यहाँ पहाड़ के अंदर से निकलता है, वो भी आज तक साइंटिस्ट आए, किसी ने कोई नहीं पकड़ पाया। अरे पानी ऊपर से पाइप से कुछ भी नहीं, पानी सफा देखे বোলে আপোনাৰ প্ৰসেনজিৎ দাই গাঁৱৰ হৈছে। প্ৰসেনজিৎ দাই আপোনাৰ বেয়া নহয় বাৰু, জেগাটো ভালেই। পানীটো সঁচাকৈ গৰম। আপোনাৰ গৰম পানী এইটো হেংগিং ব্ৰিজ।
গাইজ গৰম পানী মানে আপোনাৰ জেগাটো গৰম, আপোনাৰ দেখা নাই আপোনাৰ খাম চাম ওলাই গ'ল। আহিলোঁ গাইজ গৰম পানী চাই, এতিয়া আপোনাৰ গৰম গৰম চাহ খাই দিওঁ অকণমান। চাহ খাবৰ কাৰণে গৰম পানীত গৰম চাহ। গাইজ হৈ গ'ল বাৰু গৰম পানীত গৰম চাহ খোৱা। এতিয়া আপোনাৰ আকৌ যাত্ৰা আৰম্ভ কৰি দিওঁ নে কি কয় ছাৰ? গাইজ গাড়ী এখন দেখা পালোঁ গাইজ, ভাল মডিফিকেশ্যন কৰিছে বাৰু আপোনাৰ। আৰু ইয়াতে আপোনাৰ লেখা আছে নিড ফৰ স্পীড। ভাল লাগিছে মডিফিকেশ্যনটো, আপোনাৰ পেৰত কলাৰ লগাই দিছে এইটো তলত। গাইজ আমি আহি পাই গ'লোঁ আপোনাৰ গোলাঘাট টাউন যোৱা আপোনাৰ ৰাস্তাটো। ইয়াৰ পৰা আমি যাম এতিয়া ৰাইট চাইড। এই চিধা কোনপিনে যায় ছাৰ? চিধা গুৱাহাটী, চিধা এইটো হীৰা ওলাই ন, নুমলীগড়। অঁ আপোনাৰ গোলাঘাট টাউন ইয়াৰ পৰা আপোনাৰ আৰু 7 কিলোমিটাৰ। ৰাস্তা ইমান ধুনীয়া, ৰাস্তা ইমান ধুনীয়া। গোলাঘাটৰ ৰাস্তাটো ধুনীয়া মানে আপোনাৰ মানে অসমৰ ৰাস্তা ভালেই বাৰু, চব বেয়া নহয় ন, পচন্দিতা অসমৰ ৰাস্তা চব। বাকী হিলছৰ পিনে গ'লে অকণমান মানে বেয়া থাকে আৰু ক'ৰবাত অলপ গৈ থাকোঁ। গাইজ আহি বোলো আপোনাৰ গোলাঘাট টাউন। आउटलेट मतलब बीच में गोलाघाट टाउन में तो तुम्हारे তাতে আপোনাৰ কাম চাম কৰিলে বাৰু ছাৰতে। এতিয়া আপোনাৰ আমি গৈ আছোঁ আপোনাৰ ভাত খাব কাৰণে, আমি 3জন। 4জন বাৰু ভেজ আৰু আপোনাৰ চাচা হোটেল নেকি এখন আছে, তাতে মানে ফেমাছ আৰু ছাগলী মাংস পায়, তাতে খাবৰ কাৰণে গৈ আছোঁ। ছাৰো গৈ আছে, প্ৰসেনজিৎদাও আছে। বলক গৈ থাকোঁ। পাই গ'লোঁ আপোনাৰ চাচা হোটেল। গাইছ আহি গ'ল চিকেন থালি। এইটো আপোনাৰ চিকেন দুটা দিয়ে বাৰু ইয়াতে চিকেন। দিয়ক খাই দিওঁ। তাৰ কেনেকুৱা আছিলে খানা? ঠিকে আছে, ভালেই আছিলে, বেয়া নহয়, ফ্ৰেছ খানা। ইমান ডাঙৰ হোটেল নহয় বাৰু, সৰু হোটেল, ধাবা নিচিনা। হৈ গ'ল এতিয়া আপোনাৰ আমি গৈ আছোঁ আপোনাৰ টাউনলৈকে। এইটো ঠিক কৰিছে নি? নাই কৰা নাই। টাউনত চাৰে আপোনাৰ ছাৰক পিক আপ কৰি লওঁ, লৈ কিনে আপোনাৰ নেক্সট আৰু ডিউটি আৰম্ভ। তাৰপিছত যাম বাৰু হোটেলত। আহি পালোঁ আপোনাৰ গন্তব্য স্থান। এতিয়া যাওঁ আৰু ওলাই গৈ থাকোঁ। ছাৰে মাতিছিলে ফোন কৰি। গাইছ ৰাতি হৈ গ'ল, মানে আপোনাৰ ডিউটিৰ পৰা আহি কিনে ৰুমত গ'লোঁ, গৈ কিনে আপোনাৰ অকণমান ফ্ৰেছ হৈ ওলাই আহিলোঁ। এই চাহ তাহ খালোঁ আৰু আপোনাৰ এতিয়া আৰু গৈ আছোঁ আপোনাৰ ৰুমলৈকে। এইটো হৈছে আপোনাৰ আমি থকা হোটেলটো মানে গেষ্ট হাউচ এইটো। গাইছ আজিলৈ এইখিনি আছিল বাৰু। আজিলৈ বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। গুড নাইট।